ডাকি আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী আমার ঘরখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে ঘৰলে আমাৰ বুৱাৰী সেয়াও আজি ক্লিয়াৰ হৈ গ'ল কি এইটো হৈছে মই তোমাক বুজাব নোৱাৰিম কিন্তু মই বুজি পাইছো দিয়াচোন বুজোৱা মই চেষ্টা কৰো বুজিবলৈ নিৰ্বাণ আৰু শ্ৰীৰ সম্পৰ্কটো নৰ্মেল নহয় সকলো আৰু আমাৰ দৰে ৰোমান্টিক হ'ব নেকি চোৱা বিয়া কিমান বছৰ হ'ল আমাৰতো মৰম এতিয়াও কমা নাই আৰে মই হলো ৰোমান্টিক মানুহ আৰু মোৰ লগত থাকি থাকি তুমিও ৰোমান্টিক হৈ গৈছা এয়া চাকে সকলো পুৰুষৰে কাহিনী মানে তয়ো মানে মোৰ দৰে কাজিয়া লাগিলে ৰাতি গৈ সোফাত শুই থাক নিৰ্বাণ কথাটো কিন্তু ভাল হোৱা নাই কি কথা খুৰা ঘৰৰ বুৱাৰীয়ে কিয় বাহিৰলৈ কাম কৰিবলৈ যাব নোৱাৰিব মোৰ বেচেৰি শ্ৰীজনীলৈ বেয়াই লাগে জানো মা খুৰীমা কোনেও নিবিচাৰে নিবিচাৰিলেই হ'ব নেকি তই শ্ৰীৰ কথা চিন্তা নকৰিলে কোনে কৰিব ঘৰৰ নিয়ম সকলোৰে বাবে একেই দেউতাই কৈছে তোৰ মাৰ বা খুৰীহঁতৰ বাহিৰলৈ যোৱাৰ তেনেকুৱা কোনো ইচ্ছা নাছিল তেওঁলোকে ঘৰৰ ভিতৰত সোমাই থাকি কাম কৰিয়ে ভাল পায় কিন্তু শ্ৰীৰ কথা বেলেগ তাই বৰ্তমান যুগৰ ছোৱালী ই সলনি নহ'ল ইয়াক আজি ফচাম তই এই নিয়মৰ বিৰোধিতা কৰিব লাগিব সলনি নিয়মবোৰক কিয় সাৱটি বহি থাক সময়ৰ লগে লগে তোৰ দেউতাৰে নিয়মবোৰো সলনি কৰিব লাগিব আৰু যদি নকৰে তই এই নিয়ম ভাঙিব লাগিব কি হ'ল আচৰিত হৈছ যে এয়াতো কোনো অপৰাধ নহয় তোৰ সাহস থাকিব লাগিব দেউতাৰে অন্যায় কৰিছে শ্ৰীৰ লগত গতিকে তাইৰ স্বামী হিচাপে তই এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰিব লাগিব আজিকালিৰ ছোৱালীয়ে নকৰা কাম নাই যুগ সলনি হ'ল গতিকে দেউতাৰো যুগৰ লগত সলনি হ'ব লাগিব বোৱাৰী হ'ল বুলি তাই ঘৰতে সোমাই থাকিব কিয় কি হ'ল ভাবিয়ে থাকিলি যে সাহস আছেনে তোৰ দেউতাৰে গঢ়া নিয়ম ভাঙিবলৈ প্ৰতিবাদ কৰিবলৈ নিৰ্বাণ বৰ টেনশ্যন জানেনে খুৰা বৃহস্পতিবাৰটো আহিলে বৰ কষ্ট পাম এসাঁজো মাছ মাংস খাবলৈ নাপাম এনেকৈ আৰু পাৰিনে কোনে যে উলিয়াইছিলে এইবোৰ বৃহস্পতিবাৰে মাছ মাংস নাখায় বুলি
দাদা কি কৰিছ নাই এনেই বহি আছো এনেই আছ যদি এটা কাম কৰ দে নতুন চিনেমা এখন আহিছে চাওঁ নাই মই এইবোৰ নাচাওঁ মোৰ ইণ্টাৰেষ্ট নাই এবাৰ চাচোন এক্টৰজন তোৰ চিনাকি হয় নেকি ভাল এক্টিং কৰিছে দেই কিন্তু এক্টৰজনতকৈ কেমেৰামেনৰ কাম বেছি ভাল হৈছে হে কিয় এনেই আমনি কৰি আছ মই নাচাওঁ যা এবাৰ চাইটো ল তাৰপিছত যি ক'বলগীয়া আছে কবি আকৌ দে লগাচোন লগা আজিকালিৰ ছোৱালীয়ে নকৰা কাম নাই যুগ সলনি হ'ল গতিকে দেউতাৰো যুগৰ লগত সলনি হ'ব লাগিব বোৱাৰী হ'ল বুলিয়ে তাই ঘৰতে সোমাই থাকিব কিয় এয়াতো কোনো অপৰাধ নহয় তোৰ সাহস থাকিব লাগিব দেউতাৰে অন্যায় কৰিছে স্ত্ৰীৰ লগত গতিকে তাইৰ স্বামী হিচাপে ঐ তই এয়া কেতিয়া ৰেকৰ্ড কৰিলি চা মোবাইলটো দেচোন লাভ নাই ডিলিট কৰিলেও অন্য এটা ঠাইত ভালদৰে থৈ দিছোঁ তই বিচাৰি নাপাবি এইবোৰ বন্ধ কৰ দাদা তোৰ স্বভাৱ ঠিক কৰ নহ'লে কিন্তু এই ভিডিঅ'টো মই চিধাই গৈ দাদাক দি দিম দাদাকনো কিয় দেখুৱাব লাগে মইতো একো বেয়া কথা কোৱা নাই তেনেহ'লে তই কিয় ভয় কৰিছ এইখিনি কথা তই দাদাৰ আগত ক'ব পাৰিবি নোৱাৰ ন যদি তই নোৱাৰ নিৰ্বাণক কিয় ওচৰতাই আছ বেয়া কথা এইবিলাক এবাৰ দাদাই তোক ক্ষমা কৰি দিছে এইবাৰ কিন্তু নিদিব পেহী মা দেউতা ঢুকোৱাৰ পাছত তুমি আমাৰ অভিভাৱক হিচাপে আছা গতিকে তুমিও কোৱা ইহঁত দুটাক মই কি শাস্তি দিওঁ শাস্তি দিব নালাগে এইবাৰলৈ ক্ষমা কৰি দে ঠিক আছে তুমি কৈছা যেতিয়া ইহঁত দুটাক মই ক্ষমা কৰি দিছোঁ দিনৰ দিনটো এনেই বহি থকাৰ বাবে এইবোৰ বেয়া চিন্তা মনলৈ আহে এটা কাম কৰ ওলাবি আজি মোৰ লগত আড্ডা দিম আমাৰ লগৰবোৰৰ লগত তেতিয়া মনটো ভালে থাকিব চিন্তাবোৰ ভাল হ'ব মই নিৰ্বাণৰ পৰা এনেকুৱা কিবা এটা বিচাৰিম যি শুনি হয়তো তয়ো আচৰিত হবি কি নাজানো মানুহে মোক কি বুলি ভাবিব কিন্তু মই মোৰ সিদ্ধান্ত সলনি নকৰোঁ আশা কৰোঁ তয়ো মোৰ এই সিদ্ধান্তত মোৰ লগত থাক আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী সুকন্যা কথা আছিল তোমাৰ লগত মই আপোনাৰ কথা শুনিবলৈ ইয়ালৈ অহা নাই যি কম সেয়া আপোনাৰ ঘৰত গৈ কম আপোনাৰ ঘৰৰ সকলোৰে সন্মুখত কম মই মাত্ৰ সঠিক সময়ৰ বাবেহে ৰৈ আছো সঠিক সময় আহিলে প্ৰমাণ সহ আপোনাৰ ঘৰলৈ যাম আৰু আপোনাৰ ঘৰৰ সকলোৰে সন্মুখত আপোনাৰ চৰিত্ৰ উদম আপোনাৰ যি সমাজত মান অভিমান স্বাভিমান অহংকাৰ আছে সেয়া মই সকলো শেষ কৰিম আৰু এয়াই হ'ব মোৰ মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি
কি হ'ল তই হেনো কিবা ডাঙৰ সিদ্ধান্ত ল'ব লৈছ কচোন ক মই নিৰ্বাণৰ পৰা এনেকুৱা কিবা এটা বিচাৰিম যি শুনি হয়তো তয়ো আচৰিত হবি কি নাজানো মানুহে মোক কি বুলি ভাবিব কিন্তু মই মোৰ সিদ্ধান্ত সলনি নকৰোঁ আশা কৰোঁ তয়ো মোৰ এই সিদ্ধান্তত মোৰ লগত থাক আৰে কথাটোনো কি সেইটো কচোন কিমান দিন যে হ'ল আপোনাৰ লগত এনেকৈ ওলাই নহয় আপোনাৰতো মোলে সময়ে নাথাকে শুনাচোন তোমাক মই কথা এটা কওঁ কওক মই যদি জীৱনত কিবা এটা ডাঙৰ ভুল কৰোঁ তুমি মোক ক্ষমা কৰি দিবানে সম্ভৱেই নহয় আপুনি কিবা ভুল কৰিব সেয়া অসম্ভৱ বহুত ক্ষেত্ৰত আপোনাৰ আৰু মোৰ নীতি আদৰ্শ নিমিলে কিন্তু মানুহ হিচাপে আপোনাতকৈ শ্ৰেষ্ঠ মানুহ কোনোৱেই নাই হ'ব দিয়া ৰুমৰ ভিতৰত তুমি মোৰ পত্নীৰ অভিনয় নকৰিলেও হ'ব এনিৱে থেংক ইউ আপোনাৰ লগত মোৰ অলপ দৰকাৰী কথা আছিল কোৱা কথাখিনি ভালদৰে নুশুনাকৈ মোক নুজুখিব মানে কথাটো শুনাৰ পিছত আপোনাৰ মোৰ প্ৰতি ধাৰণা সলনি হ'বও পাৰে কিন্তু মই বেয়া ছোৱালী নহয় ৰ'বাচোন ৰ'বা এনেকৈ ভয় নোখোৱাবাচোন কি হৈছে সেইটো কোৱা একো হোৱা নাই মই মাত্ৰ ভাবিছোহে কি আপুনিতো মুম্বাইত গৈ নাতাশাক বিয়া কৰাব তাৰপিছত মোৰ কি হ'ব আপুনি মোৰ লগত নাথাকিলেও আপোনাৰ অংশ এটাতো মোৰ লগত থাকিব চাওক অগ্নিক সাক্ষী কৰি সকলো নিয়ম নীতিৰ মাজেৰে আমাৰ বিয়াখন হৈ গৈছে গতিকে মোৰ অধিকাৰ আছে আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী আপুনিতো মুম্বাইত গৈ নাতাশাক বিয়া কৰাব তাৰপিছত মোৰ কি হ'ব এতিয়াতো মই অভিনেত্ৰী হ'ব নিবিচাৰোঁ মই কেনেকৈ জীয়াই থাকিম কাৰ বাবে জীয়াই থাকিম তাৰ মানে তুমি ক'ব বিচাৰিছা যে নাতাশাৰ লগত তুমিও মোৰ লগত থাকিবা মানে মোৰ দুজনী ঘনী হ'ব নাই নাই সেয়া ভয় খাব নালাগে মই আঁতৰি যাম তেনেহ'লে কি লাগে তোমাক মোৰ পৰা এটি সন্তান কি মই মা হ'ব বিচাৰোঁ আৰে তুমি পাগল হৈছা নেকি প্লিজ মোক বুজিবলৈ চেষ্টা কৰক মাহঁতে মোক বিয়া দি উলিয়াই দিছে আপুনি এৰি দিয়াৰ পিছত মই ঘৰলৈ যাব নোৱাৰোঁ কোনো নাথাকিব মোৰ আপোন বুলি এবাৰ ভাবকচোন পাৰিম জানো মই অকলে জীয়াই থাকিব অন্তত মা হ'লে মোৰ নিজৰ বুলিবলৈ কোনোবা এজন থাকিব মোৰ জীয়াই থকাৰ কাৰণ মোৰ সন্তানটিয়েই হ'ব তেতিয়া চাগে পৃথিৱীৰ সমস্ত দুখ মই পাহৰি যাম দয়া কৰক মোৰ ওপৰত
হেল্ল' সুকন্যা মই বিজি আছোঁ এনেকৈ ফোন কৰি নাথাকিব মোৰ কথাখিনিতো শুনা মই তোমাৰ দেউতাৰ অন্য নহ'লেও বায়'লজিকেল ফাদাৰ হিচাপেতো তুমি মোৰ কথাখিনি শুনা এয়া অসম্ভৱ শ্ৰী তুমি যি বিচাৰিছা সেয়া মই তোমাক দিব নোৱাৰো তাৰ সলনি তুমি অন্য কিবা বিচাৰা যি বিচৰা তুমি পাই যাবা মোক যদি কিবা দিব বিচাৰিছে সন্তানটিকে দিয়ক অন্য মোক একো নালাগে শ্ৰী তুমি গম পাইছা নে নাই তুমি কি বিচাৰি আছা মইতো নাটাছাৰ লগত পাছলৈ সেটেল হৈ যাম আৰু মই বিচাৰো তুমি অন্য কাৰোবাৰ লগত সংসাৰ কৰা এয়া সম্ভৱ নহয় মই কৈছোৱে আপোনাক মই এজনী সাধাৰণ ছোৱালী দুবাৰ মই বিয়া হ'ব নোৱাৰো সেয়া আমাৰ সংস্কাৰো নহয় ইমানো আধুনিক মই নহয় মই এতিয়াও সেই চিন্তাধাৰা বিশ্বাস কৰোঁ যে বিয়া এবাৰহে হয় মই জানো যে আমাৰ এই বিয়াখন ক্ষণস্থায়ী তথাপিতো মই আকৌ এবাৰ বিয়াত বহাৰ কথা ভাবিব নোৱাৰো তাৰমানে তুমি অকলে থাকিবা সেইবাবেইতো অনুৰোধ কৰিছোঁ আপোনাক মোক সন্তান এটি দিয়ক আপুনি মোৰ লগত নাথাকিলেও আপোনাৰ অংশ এটাতো মোৰ লগত থাকিব চাওক অগ্নিক সাক্ষী কৰি সকলো নিয়ম নীতিৰ মাজেৰে আমাৰ বিয়াখন হৈ গৈছে গতিকে মোৰ অধিকাৰ আছে মা হোৱাৰ এবাৰ মা হৈ যোৱাৰ পিছত মই আৰু আপোনাক অসুবিধা নিদিওঁ চিৰদিনৰ বাবে আঁতৰি যাম আপোনাৰ ওচৰৰ পৰা আপুনি বিচৰা ধৰণে জীৱনটো জীয়াব পাৰিব গতিকে মোকো জীয়াব দিয়ক মই বিচৰা ধৰণে হেঁপাহত আমাৰ ঘৰখনি